পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আইসকল, চাৰিটা বিশেষ বস্তু পৰম সৌভাগ্য আৰু পুণ্যৰ বলত লাভ কৰা যায়। কথাকেইটা আপোনালোকে শুনিব যে এই সংসাৰত চাৰিটা বিশেষ বস্তু পাবৰ কাৰণে মানুহক তপস্যাৰ দৰকাৰ, সাধনাৰ দৰকাৰ, পূৰ্ব জন্মৰ পুণ্যৰ দৰকাৰ আৰু সৌভাগ্যৰ দৰকাৰ। সেই চাৰিটা বস্তুক আমাৰ মহাপুৰুষে চাৰি সংযোগ বুলি কৈছে। শুনিব দেই এই কথাটো। এই চাৰিটা বস্তু লাভ কৰাটোক এটা চাৰি সংযোগ বুলি আমাৰ মহাপুৰুষে অভিহিত কৰিছে। সেই চাৰিটা বস্তুৰ ভিতৰত আটাইতকৈ দুৰ্লভ, আটাইতকৈ শ্ৰেষ্ঠ, আটাইতকৈ মহৎ বস্তুটো হ'ল মানৱী জীৱন। এইটো প্ৰথম। আৰু আপোনালোকে জানে যে সৃষ্টিকৰ্তা ভগৱানৰ এই সংসাৰত যিমানবোৰ সৃষ্টি আছে, চৰাচৰ জগতখনত ঈশ্বৰৰ যিমানবোৰ নিৰ্মাণ আছে, ভগৱানৰ যিমানবোৰ সৃষ্টি আছে, তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সৃষ্টিটো, আটাইতকৈ মহৎ নিৰ্মিতিটো হৈছে মানৱ জীৱন। সেইকাৰণে বাইবেলে কৈছে ভগৱানে নিজকে চাই মানুহৰ ৰূপত মানুহ সৃষ্টি কৰিছে। মানৱ ভগৱানৰ আটাইতকৈ শ্ৰেষ্ঠ নিৰ্মাণ, মানৱ ভগৱানৰ আটাইতকৈ শ্ৰেষ্ঠ সৃষ্টি, মানৱ জীৱন ভগৱানৰ সৰ্বশ্ৰেষ্ঠ দান। আৰু তিনিটা কথা লগত যোগ কৰিছে আমাৰ মহাপুৰুষে। মানৱ জীৱন কত সাধনাৰ ফলত পায়, কত পুণ্যৰ ফলত পায়, তাৰ লগে লগে আন তিনিটা সেই মানৱ জন্ম ভাৰতবৰ্ষত পোৱাটো। ৩ নম্বৰ কলি যুগত জন্ম হোৱাটো, আৰু ৪ নম্বৰ ৰাম নামৰ লগত পৰিচয় হোৱাটো। গতিকে মানৱ জন্ম, ভাৰতবৰ্ষ, কলিযুগ আৰু ৰাম নাম, এই চাৰিটা সংযোগ পোৱাটো আমাৰ পৰম সৌভাগ্য। মহাপুৰুষ মাধৱদেৱে এই চাৰিটা কথাৰ মাজতে এটা বৰ দৰকাৰী কথা সোমোৱাই দিছে। এই চাৰিটাৰ ভিতৰত তিনিটাই সাৰশূন্য যদি এটা ভালকে নকৰে। শুনিব কথাটো। চাৰিটাই অত্যন্ত মহান সংযোগ। মনুষ্য জন্ম, ভাৰতবৰ্ষ, কলিকাল, ৰাম নাম। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে চাৰিটাৰ ভিতৰত তিনিটাই কিন্তু সাৰশূন্য হ'ব যদি এটা বস্তুৱে চাৰিটাৰ ভিতৰত ভালকে চিনি তাক নলয়। মনুষ্য জন্ম লোৱা অসাৰ্থক যদি সেই বস্তুটো নিচিনে। ভাৰতবৰ্ষত জন্ম লোৱা অৰ্থহীন যদি তাক নিচিনে। কলি যুগত জন্ম হোৱাটো অৰ্থহীন যদি তাক নিচিনে। সেই চাৰিটাৰ ভিতৰৰ আটাইতকৈ চিনিবলগীয়া, গ্ৰহণ কৰিবলগীয়া, পালন কৰিবলগীয়া, সাধনা কৰিবলগীয়া বস্তুটো হ'ল ৰাম নাম। মনুষ্য জন্ম হ'ল, ৰাম নাম নহ'ল, ইজুকেল টু 0। ভাৰতবৰ্ষত জন্ম হ'ল, ৰাম নাম নহ'ল, সমান শূন্য। নহয়, কলিযুগ পালে ৰাম নাম নহ'ল, সমান শূন্য। কলিযুগত জন্ম হ'ল, লগত ৰাম নাম, জীৱন ধন্য। মনুষ্য জন্ম পালে লগত ৰাম নাম, জন্ম সফল। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলে লগত ৰাম নাম, আপোনাৰ জন্ম সাৰ্থক হৈ গ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু মহাপুৰুষে আমাক মনত পেলাই দিছে যে দুৰ্লভ মানৱ জন্মটো পোৱাৰ পিছত ইয়াক সাৰ্থক কৰিবৰ কাৰণে আমাৰ কিন্তু কৰ্তব্য আৰু সাধনা আমাৰ কাৰণে কিন্তু আছে। সেই সাধনাটোকে মহাপুৰুষে কৈছে ৰাম নাম, সেই সাধনাটোকে কৈছে হৰি ভক্তি, সেই সাধনাটোকে কৈছে কৃষ্ণ গুণযশ শ্ৰৱণ কীৰ্তন। আমাৰ মহাপুৰুষ মাধৱদেৱে বৰ ধুনীয়াকৈ এজোকা পদ লিখিছে।
ধন্য কলি যুগ ধন্য ৰাম নাম ধন্য ধন্য নৰকায়া ভাগ্যহীনো জনো জপি ৰাম নাম তৰয় দুষ্টৰ মায়া। অকল ভাগ্যৱানজনেই তৰিব তেনে নহয়। এই ভাৰতবৰ্ষত মনুষ্য জন্ম পোৱা কোনোবা যদি ভাগ্যহীনো আছে তেতিয়াহ'লে দুগুটি অক্ষৰ ৰাম কৃষ্ণ নাম লৈ ভাগ্যহীনজনেও দুষ্টৰ মায়া সংসাৰৰ পৰা তৰি যাব পাৰে, মুক্তিপথ লাভ কৰিব পাৰে, পৰম গতি পাব পাৰে। গতিকে ভাগ্যহীনজন ভাগ্যৱানলৈ ৰূপান্তৰ হ'বৰ কাৰণে বেলেগ মন্ত্ৰ নালাগে। ভাগ্যহীনজনক পৰম সৌভাগ্যৱান হ'বৰ কাৰণে বেলেগ সাধনা নিষ্প্ৰয়োজন। এটাই সাধনাৰ প্ৰয়োজন, সেইটোৱে হ'ল ৰামকৃষ্ণ নাম। সেইকাৰণে মহাপুৰুষে কৈছে, যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল কুল উধাৰিল আপোনো তৰিল তাৰে হে জন্ম সামফল। যি ৰাম নামৰ দ্বাৰা মনুষ্য জন্ম সাৰ্থক কৰিবৰ কাৰণে কৈছে, সেই ৰাম নামে অকল আপোনাকে নাতাৰে, আপুনি তৰাৰ লগে লগে আপোনাৰ কুল উদ্ধাৰ হৈ গ'ল, বংশ তৰিলে। আৰু বংশ তৰাৰ লগে লগে আপোনাৰ দুৰ্লভ মনুষ্য জন্ম লাভ কৰাৰ সাৰ্থকতা হ'ল। কুল উধাৰিব পাৰে। নিজক তৰা বস্তু আৰু এটা কুল উদ্ধাৰ কৰা। কুল উদ্ধাৰ কৰিবৰ কাৰণে কেৱল ৰাম নাম সাধনাৰ দ্বাৰা সম্ভৱ। সেইকাৰণে মহাপুৰুষে লিখিছে, পৰম উজ্জ্বল হৰি নাম ৰত্ন কণ্ঠত যিটো পিন্ধয় তাহান পুৰুষ যতে কথা কয় সবাকো শোভা কৰয়। বংশ যদি সৌন্দৰ্যশালী হ'ব লাগে, বংশটো যদি ঐশ্বৰ্যশালী হ'ব লাগে, আধ্যাত্মিক এটা যদি বংশধৰ পৃথিৱীত ৰাখি যাব লাগে, তেতিয়াহ'লে কৈছে পৰম উজ্জ্বল হৰি নাম ৰত্ন কণ্ঠত যিটো পিন্ধয় ৰামকৃষ্ণ নাম কণ্ঠত পৰিধান কৰিব লাগিব। বাপ বান্ধৱসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাহিত্য দিলে, সংস্কৃতি দিলে, শিল্পকলা স্থাপত্য ভাস্কৰ্যৰ বিশাল সম্ভাৰ দিলে, কিন্তু গোটেইবিলাকৰ উদ্দেশ্য কিন্তু এটাহে। সাহিত্যৰ উদ্দেশ্য এটা, নাট ভাওনাৰ উদ্দেশ্য এটা, স্থাপত্য ভাস্কৰ্যৰ উদ্দেশ্য এটা। সেই উদ্দেশ্যটো কি? সকলোকে হৰি ভক্তি ৰাজমাৰ্গেদি খোজকাঢ়িবলৈ শিকোৱাটো। হৰি ভক্তি পন্থ গ্ৰহণ কৰি জন্ম সাৰ্থক কৰিবৰ কাৰণে শিকোৱাটো মহাপুৰুষৰ কিন্তু চৰম লক্ষ্য। আৰু এই লক্ষ্যটো বুজাবৰ কাৰণেই তেওঁ কেতিয়াবা গীতৰ সহায় লৈছে, কেতিয়াবা নাটকৰ সহায় লৈছে, কেতিয়াবা সাহিত্যৰ আখ্যান উপাখ্যানৰ সহায় লৈছে। সেইকাৰণে আপোনালোকে গুৰুজনাৰ যিকোনো ৰচনা, মহাপুৰুষ মাধৱদেৱৰ যিকোনো ৰচনাৰ শতকৰা 90% ভগৱন্ত ঈশ্বৰৰ গুণনামৰ প্ৰশস্তি বা প্ৰশংসা পাব। গতিকে বাপ বান্ধৱসকল, এই সাধনাটোৰ প্ৰতি, এই মূল বিষয়টোৰ প্ৰতি আমি আমাৰ মনোযোগ আৰু আমি আমাৰ দৃষ্টি ইয়াতে ৰখাটো আমাৰ কাৰণে অত্যন্ত দৰকাৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক উপলব্ধি কৰাইছে তেওঁৰ ৰচনাৰ মাজেৰে আমি এই দুৰ্লভ মনুষ্য জন্মটো কেনেকৈ সফল কৰিম। আপোনালোকে জানে, ভাৰতীয় উপনিষদে আমাক দুটা বিচাৰ দিছে। এটা হ'ল, আমাৰ জন্মটোৰ দুটা ধৰণৰ ভাগ আছে। সংসাৰত যিমানবোৰ জীৱ আহিল, যিমানবোৰ জীৱই সংসাৰত জন্মগ্ৰহণ কৰিলে, তাৰ দুটা কেটেগৰী। এটা জন্মক কৈছে ভোগজনী বা মোহজনী, এইটো এটা জন্ম। আৰু এটা জন্ম আছে, সেইটো হ'ল সাধনজনী বা সাধন জন্ম। মানৱৰ জন্মটোক মোহজনীৰ জন্ম বুলি কোৱা নাই, মানৱৰ জন্মটোক কৈছে সাধনজনীৰ জন্ম।
অৰ্থাৎ এই জন্মৰ উদ্দেশ্য আছে, এই জন্মৰ এটা লক্ষ্য আছে, এই জন্মৰ এটা কৰ্তব্য আছে, এই জন্মৰ কেইটামান সাধনা আমি সম্ফল কৰাৰ প্ৰয়োজনীয়তা আছে। এই কথাটো উপলব্ধি নকৰিলে ধৰ্মই কেতিয়াও কামত নিদিয়ে। বাপ বান্ধৱসকল, ধৰ্ম শব্দটো শুনিলে কিছুমানে জাপ মাৰে, পলাবলৈ জাপ মাৰে, কিছুমানে ধৰ্মৰ ওচৰলৈ যাবলৈ আহে। নহয় কথাটো। আমাৰ শিক্ষিত এটা প্ৰজন্মক ধৰ্ম বুলি ক'লেতো তেওঁলোকে কয় যে এইবোৰ অন্ধবিশ্বাস। অৱশ্যে তেনেকুৱা কোৱা মানুহৰ হাততো 5টা আঙুলিত 10টা আঙুঠি। ধৰ্মক অন্ধবিশ্বাস বুলি কোৱা বহু মানুহৰ হাতত কচাই কচাই ৰচি। নহয়, কওঁতে কয় এইবিলাক একো নামানো বুলি। নহয়, মই বহুত তেনে মানুহ লগ পাইছোঁ যে কৈছে যে ধৰ্ম ঈশ্বৰ এইবোৰ মানুহে বনাই লোৱা বস্তু, কিন্তু কেলেণ্ডাৰত দিয়া তাৰিখটোতে বিয়াখন পাতে, নোৱাৰে তাৰ পৰা আগবাঢ়িব। এই যে ধৰ্ম সম্পৰ্কে মানুহৰ যিটো ধাৰণা, এই ধাৰণাটো সকলোৰে শুদ্ধ নহয়। ধৰ্মৰ লগত এই যে ধৰ্ম, মহাভাৰতে কি কৈছে? ধৰ্ম কি? ধৰ্ম ধাৰয়তে প্ৰজা। মানুহক ভিতৰৰ পৰা যিটো বস্তুৱে ধৰি ৰাখে, যি বান্ধি ৰাখে, তাৰ নাম ধৰ্ম। কিহত ধৰি ৰাখে? সত্যৰ পথত, সুন্দৰৰ পথত, ন্যায়ৰ পথত, মংগলময়তাৰ পথত যি ধৰি ৰাখে, সেইটোৱে ধৰ্ম। ধৰ্মৰ কেইটামান ধাপ আছে, তাক 3টা ধাপ বুলি কয়। প্ৰথম ধাপটোক কৈছে স্পিৰিচুৱেলিটি, আধ্যাত্মিকতা। এইটো হ'ল ধৰ্মৰ প্ৰথম ধাপ। দ্বিতীয় ধাপটো হ'ল ৰিচুৱেলছ, এই যে আমি প্ৰসংগ কৰোঁ, অনুষ্ঠান পাতোঁ, এই যে বিশ্বাসবিলাক আমাৰ ধৰ্মক লৈ, এইখিনি হ'ল ৰিচুৱেলছ। এইটো হ'ল ধৰ্মৰ দ্বিতীয়টো ধাপ। আৰু ধৰ্মৰ শেষৰ যিটো ধাপ, তাক কৈছে মৰেলিটি, নৈতিকতা। অৰ্থাৎ প্ৰথম পাৰ্টটোত আছে আধ্যাত্মিকতা আৰু শেষৰ পাৰ্টটো হ'ল নৈতিকতা। আধ্যাত্মিকতা আৰু নৈতিকতা এই দুটা হ'ল ধৰ্মৰ মূল পাৰ, আৰু মাজৰখিনি হ'ল ধৰ্মৰ আচাৰ অনুষ্ঠানবিলাক। অৰ্থাৎ ধৰ্মৰ লক্ষ্য কি? ধৰ্মৰ লক্ষ্য হ'ল মানুহক আধ্যাত্মিক উপলব্ধি প্ৰদান কৰা। ধৰ্মৰ লক্ষ্য কি? মানুহক নৈতিক জীৱনৰ ফালে আগুৱাই দিয়া। ধৰ্মৰ লক্ষ্য কি? মানুহক এটা আধ্যাত্মিক জীৱন প্ৰদান কৰা। ধৰ্মৰ উদ্দেশ্য কি? মানুহক নৈতিকভাৱে বলৱান কৰা, স্বাস্থ্যৱান কৰা, শক্তিশালী কৰা, ভিতৰৰ নৈতিক প্ৰমূল্যক উজ্জীৱিত কৰা ধৰ্মৰ প্ৰকৃত লক্ষ্য। সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ উপাসনাৰ মাজেৰে মানুহক আধ্যাত্মিকভাৱে ওপৰলৈ উঠাবলৈ, নৈতিকভাৱে মানুহক উজ্জীৱিত কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ তত্ত্ব আৰু দৰ্শনৰ মাজেৰে মহাপুৰুষে যত্ন কৰিছিলে। সেই সাধনাখিনি আমাৰ মুখ্য সাধনা, আৰু মহাপুৰুষে সহজ কৰি দিছে। ঈশ্বৰক পাবলৈ শংকৰদেৱে যিটো পথ আৰু উপদেশ দিলে, তাতকৈ সহজ, তাতকৈ সৰল, তাতকৈ গণতান্ত্ৰিক, তাতকৈ উদাৰ, তাতকৈ নিমজ পথ আৰু জগতত দ্বিতীয়টো নাই। গুৰুজনা অহাৰ আগলৈকে কি কৈছিল? যে ঈশ্বৰক পাবৰ কাৰণে তুমি তীৰ্থই তীৰ্থই ঘূৰিব লাগিব, ঈশ্বৰক পাবৰ কাৰণে তুমি দান কৰিব লাগিব, ভগৱানক পাবৰ কাৰণে তুমি গংগাত বুৰ মাৰিব লাগিব, ভগৱানক পাবৰ কাৰণে তুমি যজ্ঞ কৰিব লাগিব। কিন্তু যিজন শাৰীৰিকভাৱে বাধাগ্ৰস্ত, তেওঁ তীৰ্থলৈ কেনেকৈ যাব? তেতিয়াহ'লে তেওঁ ভগৱানক নাপাব নেকি? যাৰ হাতত ঐশ্বৰ্য বিভূতি নাই, তেওঁ দান কেনেকৈ কৰিব? তেওঁ ঈশ্বৰক নাপাব নেকি? মন্ত্ৰ জপ কেনেকৈ কৰিব? যিজন সাক্ষৰ নহয়, যিজনে বৰ্ণমালা নাজানে, সেই মানুহবিলাকে, অনাখৰী মানুহবিলাকে বেদৰ মন্ত্ৰ জপ কেনেকৈ কৰিব? তেতিয়াহ'লে তেখেতসকলে ঈশ্বৰক নাপাব নেকি? যজ্ঞ কৰিবৰ কাৰণে বিপুল ঐশ্বৰ্যৰ প্ৰয়োজন, সেই ঐশ্বৰ্য সাধাৰণজনে, দুখীজনে কেনেকৈ গোটাব? তেওঁলোকে ঈশ্বৰক নাপাব নেকি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৰ্বশাস্ত্ৰ মন্থন কৰি নিজে বনোৱা নাই নতুন ধৰ্ম। সৰ্বশাস্ত্ৰ, কোনবিলাক শাস্ত্ৰ? মহাপুৰুষ মাধৱদেৱে এবাৰ মনত পেলাই দিছে নামঘোষাত, যি ৰামকৃষ্ণ নাম ধৰ্ম মহাপুৰুষে প্ৰতিষ্ঠা কৰিছে,
সেই ৰামকৃষ্ণ নাম ধৰ্ম শংকৰদেৱে নিজে বনোৱা ধৰ্ম নহয়। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে হৰিকেহে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব সিমানে। যি ৰামকৃষ্ণ নাম পৰম ধৰ্ম হিচাপে মহাপুৰুষে প্ৰতিষ্ঠা কৰিছে, বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে প্ৰতিষ্ঠা কৰা সত্য বস্তু, তাকেই মহাপুৰুষে আনি আমাৰ হাতত প্ৰদান কৰিলে, যাতে ভাই মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। মুক্তি বিচাৰিবৰ কাৰণে আপুনি বেলেগকে ক'তো যাব নালাগে। ভগৱন্ত পুৰুষৰ পৰম সুন্দৰ, পৰম মংগল, পৰম আনন্দযুক্ত দুগুটি অক্ষৰ ৰামকৃষ্ণ নামে আপোনাক সেই ভুকুতি আৰু মুকুতি আপোনাক প্ৰদান কৰিব। সেই মাৰ্গটোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 500 বছৰৰ পূৰ্বে এটা বিৰাট আধ্যাত্মিক সামাজিক জাগৰণ সৃষ্টি কৰি আমাৰ কাৰণে প্ৰদান কৰিলে। এতিয়া আমাৰ দায়িত্ব আহিল। গুৰুজনে এটা আলিবাট বান্ধি দিলে, ধুনীয়া আলিবাট, যি বাটেৰে গ'লে জীৱন সফল হয়, যি বাটেৰে গ'লে পৰম মুখ্য পদ প্ৰাপ্ত হয়, যি বাটেৰে গ'লে দুৰ্লভ মনুষ্য জীৱনৰ উদ্দেশ্য সফল হয়। এতিয়া সেই আলিবাটটোৰে আমি যাত্ৰা কৰিম নে নাই তাৰ সিদ্ধান্ত ল'ব লাগিব। আমাৰ সমাজৰ আটাইতকৈ দুৰ্ভাগ্য কি? কীৰ্তন এফালে যায়, পঢ়া মানুহবোৰ এফালে যায়, নামঘোষা এফালে যায়, নামঘোষা পঢ়া মানুহবোৰ এফালে যায়, ভাগৱত পাঠবোৰ এফালে যায়, পাঠলৈ অহা মানুহবোৰ এফালে যায়, যাৰ কাৰণে সমাজৰ পৰিৱৰ্তন হোৱা নাই। ভাগৱত পাঠ কিমান হৈছে আমাৰ সমাজত, কিমান ভাগৱতৰ অনুষ্ঠান, কিন্তু ভাগৱত এফালে যায়, ভাগৱত পাঠ কৰা, ভাগৱত শুনিবলৈ যোৱা মানুহবোৰ এফালে যায়। এই যিটো বিপৰীত যাত্ৰা, এই যাত্ৰাটো বন্ধ হ'ব লাগিব। কীৰ্তনে যেনি যাবলৈ কৈছে সেই বাটেৰে মানুহবোৰ যাব লাগিব, হয়নে নহয় কথাটো? ভাগৱতে যি পথেৰে যাবলৈ কৈছে সেই পথেৰে আমি মানুহবোৰ যাব লাগিব। আৰু সেই পথেৰে যদি সমাজখনক আমি নিব পাৰোঁ, তেতিয়াহে এখন সুন্দৰ সমাজ, যিখন সমাজ গুৰুজনে কল্পনা কৰিছিল, মহাপুৰুষ মাধৱদেৱে কল্পনা কৰিছিল, সাহিত্যৰথী বেজবৰুৱাই কল্পনা কৰিছিল, সেইখন সমাজ আমাৰ তেতিয়া নিৰ্মাণটো সম্ভৱ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ 1930 চনত প্ৰতিষ্ঠা হোৱা অনুষ্ঠানে সেই সুন্দৰ আলিবাটেৰে গোটেই জাতিটোক নিবৰ কাৰণে এটা আন্দোলন চলাই আছে। আপোনালোকৰ এই অঞ্চলৰ যিটো 25 বছৰ, সেই 25 বছৰটো সেই আলিবাটে খোজ কঢ়া এটা যাত্ৰাৰ নাম। এইটো বেলেগ নহয়, ৰূপালী মানে এইটো বেলেগ ৰূপালী নহয়, গুৰুজনাৰ আদৰ্শৰ এটা 25 বছৰীয়া যাত্ৰা। গুৰুজনাৰ সুন্দৰ আলিবাটেৰে 25 বছৰ আগবাঢ়ি যোৱা এটা শোভাযাত্ৰা, সেইটোৱে হ'ল এই 25 বছৰৰ ৰূপালী জয়ন্তী। এতিয়া আপোনালোকৰ সন্মুখৰ আৰু 25 বছৰ, সন্মুখৰ 60 বছৰ, সন্মুখৰ 100 বৰ্ষ, এনেকে বহু যাত্ৰা এতিয়া পৰি আছে। আজিৰ অনুষ্ঠানটোৱে অনাগত যাত্ৰাৰ কাৰণে আপোনালোকক মনোবল দিব লাগিব। আজিৰ আয়োজনে গুৰু ধৰ্মৰ বন্তি অধিক উজ্জ্বল ৰূপত প্ৰজ্বলিত কৰিবৰ কাৰণে আপোনালোকৰ ভিতৰত প্ৰেৰণা দিব লাগিব। আৰু তাৰ কাৰণে আমি প্ৰত্যেকজন সংগীয়ে এটা সংকল্প ল'ব লাগে। এই কথাৰে মোৰ বক্তব্য সামৰণি মাৰিম। সেই সংকল্পটো কি? যে আমি গুৰুজনাৰ, মহাপুৰুষ দুজনাৰ একোজন সুযোগ্য শিষ্য হিচাপে আমি নিজক নিৰ্মাণ কৰিম। এটা আন্দোলনত লুকাই চুৰ কৰি বাহিৰৰ পৰা, দূৰৈৰ পৰা সহযোগ কৰাৰ মানসিকতাই এটা আদৰ্শক কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰে। আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ হ'লে ভিতৰৰ পৰা আদৰ্শক শ্ৰদ্ধা কৰা এদল মানুহৰ প্ৰয়োজন হ'ব। 25 বছৰীয়া এই যাত্ৰাটো অনাগত বহু শতিকালৈকে অৰ্থপূৰ্ণ আৰু সফল হ'বৰ কাৰণে এই গুৰু আদৰ্শক ভিতৰৰ পৰা শ্ৰদ্ধাশীল, আস্থাশীল, আদৰ্শৰ চৰ্চাৰ কাৰণে দায়বদ্ধ এখিনি মানুহ আমাৰ প্ৰয়োজন হ'ব। সেই মানুহখিনি কোন হ'ব? শংকৰ মাধৱ আঞ্চলিক শাখাত আজি গোট খোৱা আপোনাসকল। গতিকে এই দায়িত্ব আপোনাসকলে পালন কৰিব লাগিব। গতিকে বাপ বান্ধৱসকল, মই আশা কৰিম এই যাত্ৰাত আপোনাসকলে যি যেনেকৈ পাৰে আপোনালোকে সহযোগিতা কৰিব। এই কথাৰ অৰ্থ এইটো নহয় যে সকলোৱে একেধৰণে সেৱা কৰিব লাগিব। সেৱাৰ এনেকুৱা কোনো এটা নিৰ্দিষ্ট ৰূপ নাই যে এনেকে কৰিলেহে সেৱা হ'ব।
কোনোবাই অৰ্থ দান কৰিব এটা যাত্ৰালে, সেইটোও তেওঁৰ সেৱা। কাৰোবাৰ হাতত অৰ্থ নাই, কিন্তু তেওঁ অকণমান শৰীৰৰ পৰিশ্ৰম দিব, সেই পৰিশ্ৰমখিনিও তেওঁ সেই যাত্ৰাটোত তেওঁৰ এটা অৱদান। কোনোবাই তাকো দিব নোৱাৰে, ঘৰৰ পৰা এটা আশীৰ্বাদ দিব, সেই ঘৰৰ পৰা দিয়া আশীৰ্বাদটো সেই যাত্ৰাটোৰে এটা মূল্যৱান অংশস্বৰূপ। গতিকে সকলোৱে সন্মিলিতভাৱে আমি আমাৰ আন্দোলনটোক, আমি আমাৰ মিছনটোক আমি আগুৱাই নিব লাগিব। আমাৰ সন্মানীয় প্ৰধান সম্পাদক বাপে কৈছে যে আমি এটা ৯৫ বছৰীয়া এটা বৰ্ষীয়ান অনুষ্ঠানৰ আমি একোজন সভ্য বা শুভাকাংক্ষী, তাৰ মানে এটা মেচিয়ৰ অৰ্গেনাইজেশ্যনৰ আমি একোজন সদস্য। মনত ৰাখিব, অনুষ্ঠানটোৰ বয়সৰ ফালৰ পৰা যিটো সৌন্দৰ্য, বয়সৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মেচিয়ৰিটি, সেইটো অটুট ৰাখিবৰ কাৰণে আটাইতকৈ দায়িত্ব কিন্তু সেই অনুষ্ঠানৰ সন্মানীয় সভ্যসকলৰ। আমাৰ গভীৰ দায়িত্ব আছে। কি দায়িত্ব? গুৰুজনাৰ আদৰ্শ বিশুদ্ধ ৰূপত পালন কৰাটো আমাৰ প্ৰধান দায়িত্ব। মই এটা কথা কৈ সামৰিব খুজিছোঁ, যদিও ভাগৱত পাঠ, যদিও বক্তৃতা অনুষ্ঠান, যদিও আলোচনা চক্ৰ গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰয়োজনীয়, তৎসত্বেও মই ভাবোঁ, সেইটো মোৰ ব্যক্তিগত মতামত, আটাইতকৈ ডাঙৰ প্ৰচাৰ হ'ল গুৰুজনাৰ আদৰ্শৰ সদস্যসকলে নিজৰ জীৱনত আৰু পৰিয়ালত গুৰুজনাৰ আদৰ্শ শুদ্ধৰূপে পালন কৰাটো। মোৰ ঘৰৰ কাষৰ মানুহ ঘৰৰ কাৰণে মই পতা ভাগৱত পাঠৰ অনুষ্ঠানটো আচল প্ৰচাৰ নহয়। মোৰ কাষৰ মানুহ পৰিয়ালটোৰ কাৰণে মই মোৰ ঘৰত ডাঙৰকৈ পতা ভাগৱত ব্যাখ্যাৰ অনুষ্ঠানটো আচল প্ৰচাৰ নহয়। প্ৰত্যেক দিনাই মই কেনেকৈ ধৰ্ম ৰক্ষা কৰিছোঁ, মোৰ ঘৰত নাম ধৰ্ম আছেনে নাই, সেই কথাখিনিহে আচল প্ৰচাৰ। আপুনি ব্যক্তি জীৱনত নাম ধৰ্ম কেনেকৈ ৰাখিছে, পৰিয়ালৰ জীৱনত নাম ধৰ্ম কেনেকৈ পালন কৰিছে, নাম ধৰ্মৰ প্ৰতি আপোনাৰ কিমান শ্ৰদ্ধা, আস্থা, বিশ্বাস, দায়বদ্ধতা আছে, সেইটোহে আচল প্ৰচাৰ। অৰ্থাৎ মই ক'ব খুজিছোঁ কি, প্ৰত্যেকজন সংগীৰ চিন্তাত, কামত, আচৰণত, জীৱন পদ্ধতিত গুৰুজনাৰ আদৰ্শৰ এটা প্ৰতিফলন ঘটিব লাগিব, আৰু সেই প্ৰতিফলনটো আমাৰ কাৰণে আচল প্ৰচাৰ। অৰ্থাৎ আমাৰ জীৱন পদ্ধতি, আমাৰ প্ৰমূল্যবোধ দেখা পাই মানুহে অনুভৱ কৰিব যে শংকৰী আদৰ্শৰ দ্বাৰা এইদৰে মানুহবিলাকৰ জীৱন পৰিৱৰ্তন হৈছে। বাপ বান্ধৱসকল, আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে এনেকৈয়ে আজিৰ দৰে আমি মাৰ বান্ধি কিছু কথা পাতিব লাগিব, কিছু কথা ভাবিব লাগিব, কিছু পৰিকল্পনা কৰিব লাগিব। মই আশা কৰিম শংকৰ মাধৱ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তীৰ 3 দিনৰ যিখিনি কাৰ্যক্ৰমণিকা, এই কাৰ্যক্ৰমণিকাই এনেধৰণৰ চিন্তা আৰু সংকল্প আপোনালোকৰ মনলৈ অনাৰ কাৰণে এটা পৰিৱেশ নিৰ্মাণ কৰি দিছে। এই যে ৰূপালী সোণালী পাতো, এইবোৰ কেৱল এটা উৎসৱ নহয়। ৰূপালী সোণালী হীৰক ৰজত শতবৰ্ষ যে আমি পাতোঁ, তাৰ মূল কথাটো দুটা আচলতে। এটা হ'ল অতীতক উদযাপন কৰা। মই এই বাক্যটো নক'লে ৰূপালী জয়ন্তীৰ উৎসৱৰ এটা কথা অসম্পূৰ্ণ হৈ ৰয়। সেই কথাটো কি, যে ৰূপালী আমি কিয় পাতোঁ, সোণালী কিয় পাতোঁ, হীৰক কিয় পাতোঁ, ৰজত কিয় পাতোঁ, ইয়াৰ মূল এটা উদ্দেশ্যটো হ'ল আমাৰ সোণালী অতীতটোক উদযাপন কৰা। আমি পাৰ হৈ অহা 24 বছৰক উদযাপন কৰা, সোণালী অতীতটোক এবাৰ মনত পেলোৱা, আৰু সেই অতীতৰ পৰা শিক্ষা আৰু অভিজ্ঞতালৈ দ্বিতীয় উদ্দেশ্য ভৱিষ্যতৰ ফালে আগবাঢ়ি যোৱা। গতিকে অতীতৰ স্মৰণতেই যদি আমাৰ দায়িত্ব শেষ হয়, তেতিয়াহ'লে কিন্তু ভৱিষ্যত ভয়ংকৰ আৰু ধূসৰ হৈ যাব। অতীতৰ পৰা অভিজ্ঞতা, অতীতৰ পৰা জ্ঞান আৰু দৃষ্টিলৈ সোণালী সম্ভাৱনাৰ ফালে খোজ কঢ়াটোৱে কিন্তু প্ৰকৃত বিবেকবান মানুহৰ কাম। গতিকে এই 25 বছৰৰ আপোনালোকৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা সম্বল হিচাপে লৈ ভৱিষ্যতৰ আহিবলগীয়া 25-50 শতবৰ্ষৰ কাৰণে আপোনালোক মানসিকভাৱে প্ৰস্তুত হওক। এইখিনি কথাকেই নিৰ্দিষ্ট বক্তাৰ দায়িত্বৰ এটা চুকৰ পৰা আপোনাসৱৰ চৰণলৈ মই নিবেদন কৰি মোৰ দায়িত্ব মই ইমানতে অন্ত পেলাইছোঁ। আৰু এইখিনি কথা কওঁতে বহাটোটা
কিবা যদি দুখ হৈছে আপোনালোকে মাৰ্জনা কৰিব। ঠাণ্ডা বতৰ, অকণমান জোৰ জোৰকৈ ক'লোঁ, ডাঙৰ ডাঙৰকৈ ক'লোঁ। আৰু অসমত গুৰুজনাৰ কথা ডাঙৰকৈ নকৈ কাৰ কথা ডাঙৰকৈ ক'ব? নাম ধৰ্মৰ কথা উদ্ধবাহু কৰি নক'লে কি কথা আপুনি উদ্ধবাহু কৰি ক'ব? গতিকে নাম ধৰ্মৰ দুটি এটি কথা, গুৰুজনাৰ দুটি এটি কথা আমি নিবেদন কৰিলোঁ। এইখিনি কওঁতে কিবা যদি বহা তোতা হৈছে আপোনালোকে মাৰ্জনা কৰিব। সমস্তজনৰ চৰণত মই ভক্তিপূৰ্ণ